নমস্কাৰ দৰ্শক সকল জেএমঅলত সাৰফেসেছ আৰু অৰবিটেলছৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম এই টিউটোৰিয়েলত আমি শিকিম এলিচাইক্লিক আৰু এৰোমেটিক অণুৰ মডেল তৈয়াৰ কৰা অণুৰ বিভিন্ন সাৰফেস দেখুৱা পাৰমাণবিক আৰু আণবিক অৰবিটেল প্ৰদৰ্শন কৰা এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ জেএমঅলত আণবিক মডেল তৈয়াৰ আৰু সম্পাদনা কৰা জানিব লাগিব নহলে প্ৰাসংগিক টিউটোৰিয়েলৰ বাবে নিম্নলিখিত লিংকত যাওক টিউটোৰিয়েলটো ৰেকৰ্ড কৰিবলৈ আমি উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 1204 জেএমঅল সংস্কৰণ 1222 আৰু জাভা সংস্কৰণ 7 ব্যৱহাৰ কৰিছো আমি এটা নতুন জেএমঅল এপ্লিকেশন উইন্ডো খুলিছো প্ৰথমে সাইক্লোহেক্সেনৰ মডেল তৈয়াৰ কৰো মডেল কিট মেনুত টিপক প্যানেলত মিথেনৰ মডেল প্ৰদৰ্শিত হৈছে সাইক্লোহেক্সেন তৈয়াৰ কৰিবলৈ 6টা কাৰ্বন পৰমাণুৰ সৈতে এটা হাইড্ৰোকাৰ্বন চেইন বনাব লাগিব আমি মিথাইল গ্ৰুপ দ্বাৰা হাইড্ৰোজেন মডেলক প্ৰতিস্থাপিত কৰিম এইটো কৰিবলৈ হাইড্ৰোজেনৰ ওপৰত কাৰ্সাৰ ৰাখি এইটোত টিপিব এইটো হল ইথেনৰ মডেল এই পদক্ষেপটো দুইবাৰ পুনৰাবৃত্তি কৰি একে সময়ত এটা হাইড্ৰোজেনক এটা মিথাইল গ্ৰুপ দ্বাৰা প্ৰতিস্থাপিত কৰক হাইড্ৰোজেনত এইভাবে টিপক যাতে গঠনটোৱে এটা বৃত্ত গঠন কৰে এতিয়া ৰোটেট মলিকিউল টুল দ্বাৰা পৰ্দাত গঠনটো ঘোৰাওক এইটো প্যানেলত বিউটেনৰ গঠন ইয়াৰ পিছত মডেল কিট মেনুত টিপক চেইনৰ শেষত উপস্থিত যিকোনো কাৰ্বন পৰমাণুৰ হাইড্ৰোজেনত টিপক এইটো হল পেন্টেনৰ মডেল কাৰ্বন চেইনৰ শেষত থকা যিকোনো এটা হাইড্ৰোজেনত টিপক প্যানেলত সাইক্লোহেক্সেনৰ মডেল তৈয়াৰ হৈছে মডেল কিট মেনুৰ পৰা মিনিমাইজ বিকল্প ব্যৱহাৰ কৰি গঠনটো নিখুত কৰক এতিয়া সাইক্লোহেক্সেনৰ মডেল তাৰ সবতছে স্থিতিশীল আকাৰ শেয়াৰত আছে আমি মডেল কিট মেনুৰ পৰা ড্ৰেগ টু বন্ড বিকল্প ব্যৱহাৰ কৰি সাইক্লিক গঠনটো তৈয়াৰ কৰিব পাৰি আমি এই বৈশিষ্ট্য প্ৰদৰ্শন কৰিবলৈ পেন্টেনৰ মডেল ব্যৱহাৰ কৰিম প্যানেলত এইটো পেন্টেনৰ মডেল এইটোক সাইক্লোহেক্সেনলৈ ৰূপান্তৰ কৰিবলৈ মডেল কিট মেনুৰ পৰা ড্ৰেগ টু বন্ড বিকল্প নিৰ্বাচন কৰক চেইনৰ এটা প্ৰান্তত থকা কাৰ্বনৰ ওপৰত কাৰ্সাৰ ৰাখক মাউস ধৰি থাকক মাউস বুটাম ধৰি ৰাখি চেইনৰ অন্য প্ৰান্তত উপস্থিত থকা কাৰ্বনত কাৰ্সাৰ লৈ যাওক এতিয়া মাউস বুটাম এৰি দিয়ক প্যানেলত সাইক্লোপেন্টেনৰ মডেল আছে এতিয়া সাইক্লোহেক্সেনৰ মডেল সহ জেএমঅল প্যানেললৈ উভতি যাও সাইক্লোহেক্সেনক বেনজিন ৰিঙলৈ ৰূপান্তৰিত কৰো এতিয়া সাইক্লোহেক্সেন চক্ৰত বিকল্পিত স্থানত ডাবল বন্ড ৰাখিব পাৰো মডেল কিট মেনু খুলক যিকোনো দুটা কাৰ্বন পৰমাণুৰ মাজৰ বণ্ডত কাৰ্সাৰ ৰাখি এইটোত টিপক এতিয়া প্যানেলত সাইক্লোহেক্সিন আছে ইয়াৰ পিছত গঠনটো বেনজিনত ৰূপান্তৰ কৰিবলৈ ইয়াত আৰু দুটা ডাবল বন্ড যোগ কৰিব লাগিব এতিয়া পিছৰ দুটা বিকল্পত কাৰ্বন পৰমাণুৰ মাজত থকা বণ্ডত টিপক প্যানেলত বেনজিনৰ মডেল আছে এটা স্থিতিশীল আকাৰ পাবলৈ শক্তি ন্যূনতম কৰক অণুৰ সাৰফেস টপোলজি জেএমঅল এপ্লিকেশন ব্যৱহাৰ কৰি দেখিব পাৰি বিভিন্ন সাৰফেস দেখাবলৈ পপ আপ মেনু খুলক যদি এইটো খোলা থাকে মন কৰিব যে মডেল কিট মেনু বন্ধ আছে এতিয়া প্যানেলত সো ক্লিক কৰি পপ আপ মেনু খুলক তললৈ স্ক্ৰোল কৰি সাৰফেসেছ নিৰ্বাচন কৰক সাব মেনুত উপস্থিত বিকল্পবোৰ হল ডট সাৰফেস ভেন ডেৰ ৱালছ আৰু অন্যান্য এইটো প্ৰদৰ্শন কৰিবলৈ মলিকিউলাৰ সাৰফেস নিৰ্বাচন কৰিম আণবিক সাৰফেসৰ সৈতে বেনজিনৰ মডেল প্ৰদৰ্শিত হৈছে এইটোক অন্য সাৰফেসলৈ সলনি কৰো ধৰক ডট সাৰফেস হে আকৌ এবাৰ পপ আপ মেনু খুলক আৰু ডট সাৰফেস নিৰ্বাচন কৰক আমি সাৰফেস অস্পষ্ট বা পৰিষ্কাৰো কৰিব পাৰো এইটো কৰিবলৈ পপ আপ মেনু খুলক তলত থকা সাৰফেস লৈ স্ক্ৰোল কৰি মেক অপেক বিকল্প নিৰ্বাচন কৰক
লক্ষ্য কৰক যে বেনজিন মডেল অস্পষ্ট হৈ গৈছে। সাৰফেস বিকল্প বন্ধ কৰিবলৈ পপ-আপ মেনু খুলি সাৰফেস নিৰ্বাচন কৰক। তললৈ অফত স্ক্ৰল কৰি এইটোত টিপক। এতিয়া ইয়াত কোনো সাৰফেস নোহোৱাকৈ বেনজিনৰ মডেল আছে। জেএমঅল এ অণুৰ পাৰমাণবিক আৰু আণবিক অৰবিটেল প্ৰদৰ্শন কৰিব পাৰে। কনসোলত কমান্ড লিখি পৰ্দাত পাৰমাণবিক অৰবিটেল প্ৰদৰ্শন কৰিব পাৰি। নতুন জেএমঅল উইন্ডো খুলিবলৈ ফাইলত গৈ নিউত টিপক। এতিয়া কনসোল উইন্ডো খুলিবলৈ ফাইলত টিপি কনসোলত টিপক। পৰ্দাত কনসোল উইন্ডো খোলে। কনসোল উইন্ডো ডাঙৰ কৰিবলৈ আমি কেএমএগ স্ক্ৰিন ম্যাগনিফায়াৰ ব্যৱহাৰ কৰিম। পাৰমাণবিক অৰবিটেলৰ কমান্ড লাইন আইচোচাৰ্ফেচ ফেজ এটমিক অৰবিটেল দ্বাৰা আৰম্ভ হয়। ডলাৰ প্ৰম্পটত লিখক আইচোচাৰ্ফেচ ফেজ এটমিক অৰবিটেল। ইয়াৰ পিছত কোয়ান্টাম সংখ্যা n, l আৰু m লেখা হয় যি প্ৰতিটো পাৰমাণবিক অৰবিটেলৰ বাবে নিৰ্দিষ্ট হয়। s অৰবিটেল প্ৰদৰ্শন কৰিবলৈ লিখক 2 0 0 2 0 0 যথাক্ৰমে n, l আৰু m কোয়ান্টাম সংখ্যাক বুজায়। কমান্ড এক্সিকিউট কৰিবলৈ এন্টাৰ কী টিপক। প্যানেলত s অৰবিটেল প্ৰদৰ্শিত হৈছে। ইয়াত পাৰমাণবিক অৰবিটেলৰ আৰু কিছু উদাহৰণ আৰু স্ক্ৰিপ্ট কমান্ড আছে। সকলো পাৰমাণবিক অৰবিটেলৰ বাবে কমান্ড লাইন একেই। কনসোলত পূৰ্ব কমান্ড দেখাবলৈ কীবোৰ্ডত আপ এৰো কী টিপক। কোয়ান্টাম সংখ্যা n, l আৰু m ক 2 1 1 লৈ সলাওক। এন্টাৰ কী টিপি জেএমঅল প্যানেলত px অৰবিটেল চাওক। আকৌ এবাৰ আপ এৰো কী টিপি n, l আৰু m ক যথাক্ৰমে 3 2 আৰু -1 লৈ সলাওক। এন্টাৰ কী টিপি জেএমঅল প্যানেলত dxy অৰবিটেল চাওক। ইমেজবোৰ বিভিন্ন ফাইল ফৰম্যাটত সংৰক্ষণ কৰিব পাৰি যেনে জেপিজি, পিএনজি বা পিডিএফ। ইয়াত সকলো আণবিক অৰবিটেলৰ কমান্ডৰ তালিকা আছে। s, p, d আৰু f। এই স্লাইডত আণবিক অৰবিটেলৰ মডেল দেখুওৱা হৈছে। সেইবোৰ কনসোলত স্ক্ৰিপ্ট কমান্ডৰ সাহায্যে তৈয়াৰ কৰা হৈছে। ইয়াত আণবিক অৰবিটেল প্ৰদৰ্শন কৰা দেখাবলৈ এটা নতুন জেএমঅল প্যানেল আৰু কনসোল খুলিছো। জেএমঅল ব্যৱহাৰ কৰি হাইব্ৰিড আণবিক অৰবিটেল যেনে sp3, sp2 আৰু sp প্ৰদৰ্শন কৰিব পাৰি। প্যানেলত মিথেনৰ মডেল আছে। মিথেনত sp3 আণবিক অৰবিটেল আছে। লিনিয়াৰ কম্বিনেশ্যন অফ এটমিক অৰ্বিটেলছ অৰ্থাৎ LCAO পদ্ধতি আণবিক অৰবিটেল তৈয়াৰ কৰিবলৈ ব্যবহৃত হয়। সেয়ে কমান্ড লাইনত LCAO কাৰ্টুন ইয়াৰ পিছত ক্ৰিয়েট থাকে আৰু তাৰ পিছত অৰবিটেলৰ নাম লেখা হয়। ডলাৰ প্ৰম্পটত লিখক LCAO কাৰ্টুন ক্ৰিয়েট sp3। এন্টাৰ টিপক। মিথেন মডেল sp3 হাইব্ৰিড আণবিক অৰবিটেলৰ সৈতে লক্ষ্য কৰক। sp2 হাইব্ৰিড আণবিক অৰবিটেল প্ৰদৰ্শন কৰিবলৈ উদাহৰণ হিচাপে ইথিন লওঁ। প্যানেলত এইটো ইথিনৰ অণু। ইথিন অণুত তিনিটা sp2 হাইব্ৰিড আণবিক অৰবিটেল আছে। সেয়া হল sp2a, sp2b আৰু sp2c। ডলাৰ প্ৰম্পটত লিখক LCAO কাৰ্টুন ক্ৰিয়েট sp2a এন্টাৰ টিপক। প্যানেলত ইথিন মডেলত sp2 অৰবিটেল লক্ষ্য কৰক। আপ এৰো কী টিপি sp2a ক sp2b লৈ সলাওক আৰু এন্টাৰ কী টিপক। আকৌ এবাৰ আপ এৰো কী টিপি sp2b ক sp2c লৈ সলাওক আৰু এন্টাৰ কী টিপক। অবশেষত পাই বন্ডৰ বাবে অৰবিটেলৰ নাম সলনি কৰি pz লিখক। প্যানেলত সকলো আণবিক অৰবিটেলৰ সৈতে ইথিন অণু আছে।
এই স্লাইডে আণবিক অৰবিটেলৰ সৈতে আৰু কিছু অণু প্ৰদৰ্শন কৰে। জেএমঅল স্ক্ৰিপ্টৰ আৰু তথ্যৰ বাবে ওয়েবসাইটত অন্বেষণ কৰক। সংক্ষেপে এই টিউটোৰিয়েলত শিকিছো সাইক্লোহেক্সেন আৰু সাইক্লোহেপ্টেনৰ মডেল তৈয়াৰ কৰা, বেঞ্জিনৰ মডেল তৈয়াৰ কৰা, অণু সাৰফেস টোপোলজি প্ৰদৰ্শন কৰা। আমি আৰু শিকিছো পাৰমাণবিক অৰবিটেল এছপি আৰু এফ প্ৰদৰ্শন কৰা আৰু কনসোলত স্ক্ৰিপ্ট কমান্ড লিখি আণবিক অৰবিটেল sp3 sp2 আৰু sp প্ৰদৰ্শন কৰা। এতিয়া 2-বিউটিনৰ মডেল তৈয়াৰ কৰি আণবিক অৰবিটেল প্ৰদৰ্শন কৰক। আণবিক অৰবিটেলৰ ৰং আৰু আকাৰ সলনি কৰিবলৈ LCAOCartoon কমান্ড অন্বেষণ কৰক। কমান্ডৰ তালিকাৰ বাবে নিম্নলিখিত লিংকত যাওক। এই লিংকত উপলব্ধ ভিডিওটো চাওক। স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে। যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে। স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলটিয়ে স্পোকেন টিউটোৰিয়েল সহায়েৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণপত্ৰ প্ৰদান কৰে। অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। স্পোকেন টিউটোৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ এটা অংগ। ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয়। এই মিছন সম্পৰ্কত অধিক তথ্য spoken-tutorial.org/nmeict-intro ওয়েবসাইটত পোৱা যাব। IIT বম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। ধন্যবাদ।